हेलो एवरीवन गुड मर्निंग आशा करूँ आपनालोक सकलो भाले आछे आपनालोकर दुआ आशीर्वादत मोरो भाले आरो जेहेतु आमार रमजान माह चलि आछे मैं भिडिओ दिया नाइ बारु भिडिओ कराओ हुआ नाइ अलप व्यस्तও হৈ आछो आरो माने एनका होइसे रमजान माहत एने भिडिओ बनाइ থাকিবলৈ बेयाओ लागे माने कि হয় आरो आमी जेहेतु रोजा धरि थाको दिनটো इफ्तारी टाइम হয় सेहेरी तो हेखिनि रुटिनটো अलप बेलेग হৈ যায় आरो तार उपरन्सि নিজৰ কাম বনখিনিটো থাকেই বাৰু तार पाछते माने कि हल हेकाने भिडिओ सिडिओ কৰিবলৈ বা एडिट কৰিবলৈ इमानटा मनो नाजाय आरो रमजान माहत अलपमान मोबाइलটোৰ পৰা আঁতৰি ৰাখিছো আৰু বছৰটো মানে গোটেই বছৰটো দেখোন আমি মোবাইলটো চাইয়ে থাকো ন ইউজ কৰি থাকো কিন্তু আমাৰ এই ৰমজান মাহটো বহুত বৰকতৰ মাহ হয় বা ধৰি লওক আমাৰ কাৰণে বহুত ভাল তো যিমান আমি মানে ধৰি লওক আল্লাহৰ কাম কৰিব পাৰো নামাজ কোৰান পঢ়া তসবিহ লোৱা তো সেইকাৰণে অলপমান মোবাইলটোৰ পৰা আঁতৰি আছো আৰু তো হে আৰু মানে আচলতে কি হয় ৰুটিনখনো চেঞ্জ হৈ যায় দিনত ধৰি লওক খোৱা বোৱা নাথাকে কিন্তু 2টামান বজাৰ পৰা আকৌ বনোৱা সিজোৱা ষ্টাৰ্ট কৰিবলৈ হৈয়ে যায় তো ইমানটা সময়ো নাপাওঁ তো হে আৰু মানে কি হ'ল আজি হঠাতে কালি ৰাতি ফোন এটা আহিলে ঘৰৰ পৰা তো ঘৰলৈ যাবলৈ ওলাইছো এতিয়া প্ৰায় 10টা মানে বাজিছে অলপ সোনকালে যাম ভাবিছিলোঁ কিন্তু মানে নহ'লেগে আৰু যাবলৈ তথাপিও যাওঁ আৰু এতিয়া ওলাইছো বতৰটো ইমান বেয়া কৰিছে এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে তো সেয়াই মানে যোৱাটো লেটো হৈ গ'ল বৰষুণ দি থাকিলে যাবলৈ অসুবিধা হয় আৰু মানে হঠাতে ফোনটো আহিলে যাবলৈ ওলালো ৰোজা মাহত ঘপককৈ মানে কিহৰ কাৰণে তাকে বোলো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব গম পাই থাকিব আৰু বহুত নম্বৰত ভিডিঅ' দিছোঁ আপোনালোকে চাব আৰু কিমান কি দেখাব পাৰোঁ গম পোৱা নাই বাৰু এতিয়া বাহিৰলৈ আহিলোঁ ভিতৰত বৰ ঠাণ্ডা ঠাণ্ডা লাগিলে তো মই ওলাইছোঁ মানুহজন মোৰ ওলাই হৈ গ'ল বাৰু মানুহজন ওলাইছে এতিয়া তাকে যাওঁ আৰু ঘৰত গৈ লওঁ তাৰ পাছত আপোনালোকক লগ পাই আছোঁ আৰু কি কাৰণে হঠাৎ ঘৰলৈ যাবলগীয়া হ'ল মায়ে ৰাতি ফোন কৰিলে কিনো ক'লে যে হঠাতে আমি আজি যাবলৈ ওলালোঁ তো অলপ পাছত আপোনালোকে গম পাই দিব ঠিক আছে ঘৰত গৈ লগ পাই আছোঁ পোৱালিকেইটাতকৈ কেঁচুটোহে ডাঙৰ সিহঁতি আকৌ উস্তাদি মাৰি ধৰিবলৈ গৈছে চা তিনিটিহে ওলালে তিনিটা একদম দৌৰি ফুৰিছে আৰু অকল কেঁচু খাব লাগে সিহঁতক টি 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 আকৌ যাব এতিয়া কেঁচুটো টানিব চাগে ভয়ে কৰিছে ডাঙৰকৈ কেঁচু দেখি জমনি কৰি আছে মাকক বিচাৰিছে আৰু পুৰা ওলাই মেলি ৰেডি হৈ গ'ল মানুহজনো হৈ গ'ল আৰু এতিয়া আমি যাবলৈ লওঁ আৰু এতিয়া ইয়াত গৈ আছোঁ এইফালে আমাৰ ফিল্ডখন যে দেখাওঁ কেতিয়াবা ইয়াতে মানে ক্ৰিকেট খেল হৈ আছে অকল দিনতে হৈছে বাৰু নাইটত হোৱা নাই অকল দিনতে হৈছে খেল পাতিছে দিনৰ মানে 11-12 বজাৰ পৰা ষ্টাৰ্ট হয় আৰু আহি দৌল বাগান পালোহি আৰু এইখন স্কুলতে মই মোৰ মানে ধৰি লওক একদম ক্লাছ 5ৰ পৰা 12লৈকে মই এখন স্কুলতে মোৰ শিক্ষা মানে গ্ৰহণ কৰিছিলোঁ আৰু এখন দৌল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া বহুত বেলেগ হৈ গ'ল আমি পঢ়ি থাকোঁতেও বহুত বেলেগ আছিলে মানে আৰু ইয়াত আহি ঘৰ সোমালোহি আৰু ঘৰ পাই গ'লোঁ আমাৰ আবাহঁতো আহিব মানে ভাইটি ডিউটি পৰা অহাৰ পাছত আৰু এয়া আমাৰ এইটো পোৱালি জেঠাই মানে নাতিনীয়েক আৰু জেঠাইহঁতো আহিছে আপুনি ট্ৰেইনিং দিছে নেকি কেকাৰ ল'ৰা এইটো আমাৰ জেঠাইৰ নাতিনীয়েক মানে আমাৰ জেঠাইহঁতৰ কেকাৰ ল'ৰা পলাইছে সি ভিডিঅ' কৰা দেখি দৌৰিছে আহা যাওঁ আহা বাই যদি আহিলে নি সুধোংগে আহা যিহেতু আজি মানে আমাৰ ঘৰত ইফতাৰি কৰাইছে তো সেইকাৰণে আহিলোঁ আৰু মানে প্লেনিংটো ঘপককৈ হ'ল জেঠাইহঁতো আহিম ক'লে তেওঁলোকেও মানে অকণমান দোৱা কৰাম বুলি কৈ আছিলে তো ভাবিলে ইফতাৰিয়ে কৰাই দিওঁ বুলি তো মানে সেয়াই আমাৰ ঘৰতে কৰাম বুলি ক'লে আৰু যিহেতু আমাৰ মানে পুৰণা ঘৰ ধৰি লওক সেয়াই আৰু তো চবেই লাগি ভাগি কাম বন কৰি আছে মই অলপ কৰিলোঁ মেলিলোঁ আৰু কথাটো আপোনালোকক কৈ দিওঁ জানুৱাৰীতে অহা ন ঘৰলৈ তো আহিলোঁ অকণমান ওপৰে কাম বন কৰিলোঁ আৰু বাকীখিনি মায়ে খুৰীয়ে মানে সিহঁতি কালিৰ পৰা কৰিয়ে আছে ৰাতিৰ পৰাই কালি দিনৰ পৰাই হৈ আছে আৰু কাম মানে ঘপককৈ যিহেতু ডিচিশ্যনটো হৈ গ'ল আৰু মানে ধৰি লওক কাম বনো বহুত ওলায় ন তো সেইকাৰণে
তাৰপিছতে বৌহঁত জেঠাইহঁত আমাতকৈ আগে আহি পালে। মইতো ৰাতিপুৱা আহিম বুলি ভাবিছিলোঁ, অলপ প্ৰব্লেমৰ কাৰণে নোৱাৰিলোঁ আহিবলৈ, বৰষুণো দি দিলে, তো সেইটো কাৰণে। ঠিক আছে। আৰু এইফালে এতিয়া মই ফ্ৰুটছখিনি কাটিবলৈ লৈছোঁ, মানে আপেলখিনি কাটি দিওঁ আৰু আঙুৰখিনিও মানে ঠাৰিৰ পৰা এৰুৱাই ধুই ধাই লৈছোঁ। এইফালে মাহঁতে কালিয়ে বনালে কোফটা বনালে, এইফালে পকৰি বনালে আজি, আকৌ বুটো বনালে। মানে ৰাতি কালি শুওঁতে 12টা বাজিলে বোলে, আকৌ ৰাতিপুৱাই চেহেৰি টাইমত উঠিলে যে হোৱাই নাই। আকৌ এইফালে ডিম বইল কৰিলে। আৰু এতিয়া এইফালে বৌৱে মানে জেঠাই বোৱাৰীক, মানে মোৰ কেকাৰ বৌ আৰু বৌৱে মানে পৰঠা ঠিক কৰি আছে। এইফালে ময়ো বোলো দুটামান সেকি দিওঁ, তেওঁ অথনিৰ পৰা কৰি আছে, তেওঁ বেলিলে মই সেকিলোঁ আৰু সেই তেনেকৈ কৰি মেলি কামখিনি হৈছেগৈ আৰু প্ৰায়। ইফতাৰী বুলি ক'লে আকৌ সময়ত হ'বও লাগে যে, সেয়ে মানে কামখিনি যিহেতু অলপমান মানুহো হ'ব, প্ৰায় 60মান মানুহৰে মানে দাৱাত হ'ব আৰু ঘৰে পৰে মিলাই। এইফালে পৰঠা বনাই আছোঁ, এইফালে 4টামান হটকেছত ভৰোৱা হ'ল, যিহেতু মানে 60 মানেই বনোৱা হৈছে আৰু কাৰণ গায়ে প্ৰতি মানে এটাকৈ হ'লেও 60টা লাগে, আৰু লগত আৰু পোলাওবিলাক থাকিবই। তো সেয়াই এইখিনিও বনাই ল'লোঁ পূৰা। এইফালে এতিয়া বাহিৰত খুৰীহঁতি জেঠাইহঁতি লাগি ক্ষীৰ বনাই আছে, ক্ষীৰ লৰাই আছে খুৰীয়ে। আকৌ এইফালে এয়া ক্ষীৰ হৈ গ'ল, ধুনীয়াকৈ ক্ষীৰখিনি হৈ গ'ল, একদম গোন্ধও ধুনীয়া হৈছে। আৰু এইফালে ব্ৰইলাৰ বনাইছে, মানে পৰঠাৰ লগত ব্ৰইলাৰ কোৰমা বনাই থৈছে পৰঠাৰ লগত খাবলৈ। এইফালে পোলাও বনাই ওপৰতে গাপ দি থৈছে, এয়া ওপৰত এনেকৈ দি থ'লে গাপ হৈ থাকে বোলে। মানে কাপোৰ কানি পিন্ধি ল'লে একদম ধুনীয়াকৈ, খুব ধুনীয়া লাগে, জেণ্টলমেন ন? হয় নাই? গুড বয়। লাজ কৰিছে, লাজ নাই কৰা, চকুৱে দেখিব নোৱাৰে। অঁ হয়, অঁ। আৰু এইফালে এতিয়া প্লেটবিলাক ৰেডি কৰাৰ সময় আহি গ'ল, যিহেতু এতিয়া 4:30মান হৈয়ে গ'ল। আৰু এতিয়া আমি প্লেটখিনি সজাই থ'ব লাগিব, যিহেতু মানুহ অহাৰ লগে লগে লাগিব, আজান দিয়াৰ লগে লগে ইফতাৰী আমাৰ ৰোজাটো মানে ভাঙিবলৈ হৈ যায় আৰু। তো তাৰ কাৰণে আমি চবেই ভাগে ভাগে এইবিলাক কামত লাগি আছে। মই ইটো সিটো দি দিছোঁ আৰু ফ্ৰুটছ দিছে, কোনোবাই বোলে কণীখিনিকে দি গৈছে, তেনেকৈ কৰি মই এইফালে বুট উলিয়াই আছোঁ। উলিয়াওঁতে মেলোঁতেও বহুতখিনি সময় লাগে, কাৰণ প্লেট চবৰে কাৰণে ৰেডি কৰিব লাগিব আৰু একেটা সময়তে যিহেতু প্ৰয়োজন হয়। আৰু এইফালে এয়া আধা আধি উলিয়াই হৈছে আৰু, মানে ধৰি লওক সেয়া চব নহ'লে আকৌ থাকিও যাব ন, থাকি গ'লেও বেয়া লাগিব, সেয়া চব উলিয়াই মনত পেলাই দি আছোঁ। আৰু এইফালে মই এতিয়া বাতিয়ে বাতিয়ে ক্ষীৰ উলিয়াই দিছোঁ। আৰু ঘৰত এনেকৈ কিবা এটা কৰিলে ভালো লাগে, আপোন পৰিয়ালবিলাকো এনেকৈ লগ পোৱা হয়, নহ'লেনো ক'ত আৰু সময়ে নহয় ন। এনেকৈ এতিয়া ধৰি লওক আহিবলৈ মেলিবলৈ ৰোজাৰ মাহতনো ক'ত আৰু চবেই লগে ভাগে কিবা এটা কৰিম বা খাম বুলিলে ভাল লাগে আৰু। কিন্তু জেঠাই ছোৱালী মানে মোৰ বাও এজনী আছে নহয়, মঙলদৈত থাকে, তাই মঙলদৈলৈ বিয়া হৈছে, তাই আহিব নোৱাৰিলে আৰু উপায়ো নাই, কি কৰিম, সময় সুবিধা নিমিলে চবফালে। তাইক মিছ কৰিছোঁ। আৰু এইফালে মিঠাই এটাও দিছে, কালাকান আনিছিলে, সেয়া কালাকানো দি দিছে আৰু এইফালে এইখিনি মানে জোনাসকলৰ কাৰণে এইফালে এনেকৈ উলিয়াই থৈছোঁ। আমাৰ এওঁলোকে মানে দি দিব আৰু ভাগে ভাগে। এতিয়া মানুহ অহা নাই, আহিব আৰু 4:30 হৈছে। বহিবৰ কাৰণে এইখিনি যা যোগাৰ কৰিছে, গোটেই চোফাৰখিনি উলিয়ালে। আৰু এতিয়া এয়া মাইকী মানুহৰ কাৰণে আমি এটা এক্সট্ৰা ৰুমত, আৰু ইফালে বহিছে মানে মতা মানুহৰ কাৰণে এক্সট্ৰাকৈ আগফালৰ ৰুমটোত দিছে। আৰু এইফালে আমাৰ ডাইনিং ৰুমটোত আমি মানুহখিনিয়ে খাইছোঁ আৰু খাই বৈ আজৰি হ'লোঁ। মানুহবিলাকো গ'ল, কাম বন অলপ কৰা হ'ল আৰু। কিন্তু আমাৰ মাহঁতো আবাহঁতো আহিছিলে, তেওঁলোক গ'ল। মই বোলো এওঁৰ লগত যাম বুলি অকণমান ৰখি দিলোঁ, কিন্তু এতিয়া 8টা বাজি পাৰ হৈ গ'ল ৰাতি, আৰু এতিয়া বৰষুণ দি দিলে। এওঁলোক মছজিদলৈ গুচি গ'ল, আৰু বৰষুণ এৰিলেহে যাব পাৰিম, যিহেতু বাইক লৈ আহিছিলোঁ আমি। তো উপায় নাই আৰু, কি হয় এতিয়ালৈকে ক'বই পৰা নাই। যিহেতু বহুত ৰাতি হৈ গ'ল, বৰষুণো আহিলে, এওঁলোকে কথা পাতিয়ে মছজিদ গুচি গ'ল, মানে তৰাবি পঢ়িবৰ কাৰণে। তো যোৱা নহ'ব আৰু, যিহেতু আমাৰ ইয়াত খতম তৰাবি। তো তাৰ কাৰণে 10টাই বাজিব বোলে আহোঁতে, ক'ত আৰু 10টা বজাত ৰাতি যোৱা হ'ব। বৰষুণো দি আছে ইমান ডাঙৰকৈ, কথা নাই পটককৈ বৰষুণ যাক আহি গ'ল। তো আৰু এতিয়া ইমানে ভাগৰ লাগিছে, এওঁলোক আহি পাবহি হৈছে আৰু, তথাপিও এতিয়া 10টাই বাজিবলৈ হ'ল, যোৱাটো নহ'বই। তো ঠিক আছে, আজিলৈ সামৰি দিছোঁ, কাইলৈ আকৌ লগ পাম আপোনালোকক। ঠিক আছে, আপোনালোকেও ভালেই থাকক, সুস্থ থাকক, আৰু আমাৰ কাৰণে দোৱা কৰিব।
আমিও দোৱা কৰিম, যিহেতু আমাৰ ৰমজান মাহটো বহুত ডাঙৰ এটা মানে ধৰি লওক মাহ, যিটোত আমি দোৱা কৰিলে আল্লাই কবুল কৰে। যিহেতু আমি ৰোজা ধৰোঁ ন, লঘোণে থাকোঁ আৰু দুখীয়াক দান কৰোঁ, যিমানটো সাধ্য হয় আৰু মানে ধৰি লওক সেইটো দিয়া হয়। তো সেইখিনি মানে ভাল কাম কৰা হয় ৰমজান মাহত, মানে ভাল কাম কৰা ইভাগেও কৰা হয়, কিন্তু ৰমজান মাহটো ক'বলৈ গ'লে বহুত এটা ভাল মানে ধৰি লওক আমাৰ কাৰণে, সকলোৱে কাৰণে আৰু বৰকতৰ মাহ মানে। তো সেয়াই, এতিয়া শুই থাকোঁ, খুব ভাগৰো লাগিছে। কাইলৈ লগ পাই আছোঁ, ঠিক আছে। ৰাতি বাজিছে 2:25 আৰু আমি এতিয়া উঠিছোঁ চেহেৰি খাবৰ কাৰণে। উঠিছোঁ চেহেৰি খাম বুলি, মুখ চুখ ধুলোঁ। মায়ে ভাত বনাইছে আজি, মায়ে মায়ে বনোৱা ভাত খাম আৰু। এইকেইদিন নিজে নিজে বনাই খাইছিলোঁ ন, আজি মায়ে বনাইছে, খাম। এতিয়া উঠিছোঁ, গৰম পানী দি থৈছোঁ, অকণমান খাই লওঁ বোলো। ঠিক আছে। আৰু এতিয়া ৰাতিপুৱাই হ'ল, ৰাতিপুৱা শুই উঠিলোঁ। এতিয়া আমি যাবলৈ ল'ম আৰু লাহেকৈ। এইখন ফুলনি বাৰী মায়ে কৰিছে। এজোপা এল'ভেৰা এটা সৰু পুলি পাইছিলোঁ, মোক এজন দাদাই গিফ্ট দিছিলে, এতিয়া ডাঙৰ হৈ গ'ল। থাকিলোঁ মেলিলোঁ, এতিয়া যাবলৈ ওলালোঁ। গৈ থাকোঁ, এইফালে হেলমেট মোক ধৰাই থৈছোঁ আৰু এয়া যাবলৈ ওলালোঁ। এই মাদাৰ ইণ্ডিয়া আহিলে, ফাদাৰ ইণ্ডিয়া যাওঁ আৰু এইটো চুকাফাৰ ওচৰতে আছে যে, নতুনকৈ বনাইছিলে চৰাইদেউ পৰ্যটক ভৱন। এতিয়া আহি চুকাফা পালোঁহি, গৈ আছোঁ এতিয়া আমি দুটা। চুকাফা পাইছোঁহি। তাৰপাছতে আহি নিমনাগৰ পাওঁতে মানুহজনে ক'লে মমাহঁতৰ ঘৰত সোমাই যাওঁ, নানীক চাই যাওঁ বুলিকৈ। এতিয়া আকৌ প্লেনটো চেঞ্জ হৈ গ'ল, আহি নানীহঁতৰ ঘৰ সোমাইছোঁ। নানী বোলো খবৰ এটা কৰি যাওঁ। আৰু এতিয়া মামীহঁতৰ ঘৰতো সোমাই এতিয়া আৰু আকৌ ঘৰৰ কাৰণে ওলাই আহিছোঁ আৰু। আকৌ আহি এতিয়া মথুৰাপুৰত বোলো বজাৰখন একেবাৰে সোমায়ে যাওঁ। তো এতিয়া বজাৰত সোমালোঁ, সৰু সুৰা দুটামান বস্তু ল'বলৈ আছিলে, লগতে লৈয়ে যাওঁ বোলো, আকৌ আহিবলৈও সময় নহ'ব। তো সেয়া বজাৰ চজাৰ কৰি মেলি আকৌ এতিয়া উভতিলোঁ। এয়া মানুহজনে মোনা লৈ গৈ আছে আগে আগে। আৰু সেয়া ঘৰ আহি পালোঁ, ৰুমৰ খিৰিকি চিৰিকিবিলাক মৰাই আছে, খুলি দিছোঁ। আৰু ঘৰ আহি পাই গ'লোঁ, 12টাই বাজিলে। আহোঁতে নানীহঁতৰ ঘৰতো সোমাই নানী চাই আহিলোঁ আৰু, যিহেতু নেনা ঢুকালে ন, তেওঁ আমি গৈ মেলি থাকিলে মনটো ভাল লাগিব বোলো। তেওঁ ক'লে নিমনাগৰ পাওঁতে ক'লে কি বোলে পটককৈ সোমাই নানীক চাই যাওঁ বুলি। সোমালোঁ এনেই আৰু খাই মাত খাৰ লগালোঁ, অকণমান কথা পাতিলোঁ আৰু। তাৰপাছতে আহিলোঁ, আহি বজাৰতো সোমালোঁ, লগতে বোলো বজাৰখনো কৰি যাওঁ, আজি যিহেতু দেওবাৰ। তো আহি এতিয়া ঘৰ সোমালোঁ আৰু গা পা ধুই এতিয়া আৰু আকৌ কাম বনত লাগিবলৈই হ'ব। ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেন্তে, আপোনালোকে ভালেই থাকক, সুস্থ থাকক আৰু আশীৰ্বাদ কৰিব, দোৱা কৰিব। ময়ো আপোনালোকলৈ দোৱা কৰিম যেন চবৰে জীৱনবোৰ ভালে ভালে পাৰ হওক, মানে আহিবলগীয়া দিনবোৰ যেন ভালে ভালে পাৰ হওক। তো আৰু এটা কথা পাহৰিছিলোঁ, কালি মোৰ ভাইটিৰ বাৰ্থডেও আছিলে, যিহেতু মানে 23 মাৰ্চ তাৰ জন্মদিন। ভিডিঅ'টোতে কৈ দিছোঁ আৰু তালৈও আশীৰ্বাদ কৰিব। বিশেষ একো দেখাবও নোৱাৰিলোঁ বা হেৰি কৰিবও নোৱাৰিলোঁ। সি ডিব্ৰুগড়ৰ পৰা আহি পাইছে, ইফতাৰৰ আগে আগে আহি পালেহি আৰু তাৰো এতিয়া 21 বছৰত ভৰি দিছে আৰু সি। আশীৰ্বাদ কৰিব যাতে তাৰো ভাল হয়, ভাল মানুহ হয়, ধৰি লওক জীৱনত উন্নতি কৰিব পাৰে আৰু। তো সেয়াই, আপোনালোকে মৰম দি যাব। ঠিক আছে, আজিলৈ আহোঁ তেন্তে, বাই বাই।